আসসালামু আলাইকুম, নমস্কার। মই তান্ত্রিক কবিরাজ মনিরুল ইসলাম, বৰপেটা জিলাৰ এটা বিধায়কে। মই তাৰ নামটো নকওঁ। সি সপোনত কিবা এটা বেয়া বস্তু দেখা পাইছিল। এইটো দেখাই দিয়ক, বৰপেটা চাৰ্কিট হাউচ হয় আৰু এইটো বৰপেটা মেইন টাউন। এইটো চাউলখোৱা ব্ৰিজৰ তাতে সেইভাগে মন্দিৰো আছে, দেখুৱাই দিয়ক। মানে ইয়াতে যেতিয়া বেলিটো ডুবে, মানে বেলিটো যেতিয়া মাৰ যায়, তেতিয়া কিবা এটা কাম কৰিব দিছে মোক। মই কামখিনি কৰি আছোঁ আৰু ইয়াতে বহুত ধৰণৰ পূজা পাৰ্বণো হয়। তো দাদা মোক কৈছে যে তুমি পূজা পাৰ্বণখিনি কৰি দিয়া, মই যি দিব লাগে মই দিম। কিন্তু একচুৱেলি তাৰ কোনো বেমাৰ আজাৰ নাই, এনে মানে কিবা সপোনত দেখা পাইছে যে সেই কামটো মোৰ পৰা কৰাব। তো মোক আজি মোটামুটি এমাহ ধৰি কণ্টেক্ট কৰি আছে। মোৰ ঘৰ বৰপেটা জিলাতে হয়, কিন্তু মই বিভিন্ন দেশ বিদেশত থাকোঁ। থকাৰ কাৰণে দাদাৰ কামখিনি সম্পূৰ্ণৰূপে মই কৰিব পৰা নাছিলোঁ। তো যিকেই নহওক কিয় আজি আহিলোঁ, ছাৰৰ ঘৰত ভাতকেইটা খালোঁ। ভাত পানী খাই অলপ ৰেষ্ট লৈ এতিয়া গধূলি হ'ল। এই মমবাতি, ধূপবাতি, চাকি আৰু চেনি চাউল আছে, কিবা আছে, সেই বস্তুৰে তাৰ নামত আমি চাকি বন্তি খুলি জ্বলাই দিলোঁ। তো গতিকে এনেকুৱা ৰাইজৰ যদি কিবা অসুবিধাত আছে, আপোনালোকে কিবা ভুক্তভোগী হৈ আছে, পৰিয়াল অশান্তি, জিনবুতৰ আচৰ, এটাৰ পিছত এটা অশান্তি, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। খুদা হাফিজ, জয় অসম।